পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়ত ৰাজ্যজুৰি ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। ৰঙিয়াৰ তুলসীবাৰীৰ মৃৎশিল্পী দিলীপ পাল বৰ্তমান দীপাৱলীৰ বাবে মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে। তেওঁৰ হাতত গঢ় লৈ উঠিছে শৈল্পিক নিপুণতাৰে ভৰা দীপাৱলীৰ পোহৰৰ চাকি। এই কৰ্মত দিলীপ পালক সহায় কৰিছে তেওঁৰ পত্নীয়ে। কেৱল ব্যৱসায়ৰ বাবে নহয়, পৰম্পৰাগত সংস্কৃতি আৰু পুৰণি হস্তশিল্পক অক্ষুণ্ণ ৰাখিবলৈ পিতৃৰ দিনৰ পৰাই এই পৰিয়ালটোৱে আগবঢ়াই আহিছে মাটিৰ চাকি বনোৱাৰ ঐতিহ্য। কিন্তু অতি কষ্টৰে বনোৱা এই মাটিৰ চাকিসমূহৰ যথাযথ মূল্য নোপোৱাত আক্ষেপ কৰিছে মৃৎশিল্পী দিলীপ পালে। তথাপিও পৰম্পৰা আৰু সংস্কৃতিক জীয়াই ৰাখিবলৈ তেওঁ আগবাঢ়ি গৈছে দৃঢ় মনোবলেৰে। আমি চাকি বনাওঁ, এই মাটিৰ বাচন বনাওঁ, অলপ চলপ টেকেলি, ধূনাৰ বাচন, কুমাৰ চৰু, কটা এইগিলা বনাওঁ। কিন্তু আমাৰ সৰু যুগত বনাইছিল বহুত, কিন্তু এতিয়া আমি সিমানে নবনাওঁ। দেৱালীৰ ছিজনত কিবা কিবি 26 জানুৱাৰীত বা এনেকৈ চাকি বস্তুটো, ধূনা বাচনটোতো হিন্দু মানুহ লাগি থাকে, সেইকাৰণে আমি মানে এইটো বস্তু কৰিয়ে থাকোঁ। মোৰ 10-12 বছৰ হ'ল বনোৱা। এই পলিষ্টাৰটো বন্ধ হোৱাৰ পিছৰ পৰাই মই অলপ চলপকৈ কৰোঁ, কিন্তু আমি নাথাকাতে আৰু থাকিব না নাই সেইটো আৰু আমি নাজানো। এবাৰ দেৱালীত কিমান মান বিক্ৰী কৰিব? দেৱালীত বনাব পাৰিলেতো বিক্ৰী যায়, বেপাৰীও আহে, পাইকাৰীও দিব পাৰোঁ আমি। কিন্তু কিমান মান বনাইছে এতিয়া? এতিয়া 2,000-2,500-3,000 হৈছে, এনেকুৱা হৈছে। কিন্তু আমি কষ্টৰ হিচাপত মাটিৰ বাচনত কিন্তু সিমান পইচা নাই, পইচা নেদেই। কষ্ট আছে মাটিৰ বাচনত, বহুত কষ্ট, মাটিৰ বাচনত কষ্ট আছে। ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।